নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তামোলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। অতি চমুকৈ উত্তৰ দিয়া 1 নম্বৰকৈ প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দিয়া হৈছে। প্ৰশ্ন নম্বৰ 1, ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? ৰাজনীতি শব্দটো প্ৰাচীন গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ব্যৱহাৰ কৰিছিল। দ্বিতীয়তে, ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক গণ্য কৰা হয়? প্ৰাচীন দাৰ্শনিক এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ খচৰা কমিটিখনৰ সভাপতি কোন আছিল? এই সমিতিখনৰ সভাপতি আছিল ডক্টৰ V.R. আম্বেদকাৰ বা ভীমৰাও ৰামজী আম্বেদকাৰ। বি, চমুকৈ উত্তৰ দিয়া প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1, ভাৰতক কিয় এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বোলা হয়? দুটা যুক্তি দিয়া। ভাৰতক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বোলা হয় কিয়নো ইয়াৰ চৰকাৰখন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত আৰু দেশৰ প্ৰতিজন যোগ্য নাগৰিকে ভোটাধিকাৰ লাভ কৰে। দ্বিতীয় প্ৰশ্ন, সংবিধানৰ 2টা কাৰ্য লিখা। সংবিধানৰ 2টা কাৰ্য হ'ল সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে। দ্বিতীয়তে, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ বিস্তৃত নিৰ্দেশনা প্ৰদান কৰে। 3 নম্বৰ প্ৰশ্ন, ৰাজনীতি কি? ৰাজনীতি হৈছে আমাৰ সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া। গণতান্ত্ৰিক দেশৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। ৰাজনীতি শব্দৰ অৰ্থ হৈছে ৰাজহুৱা জীৱনৰ সৈতে জড়িত বিষয়। ই ৰাষ্ট্ৰ, চৰকাৰ আৰু এখন সমাজক বুজায়। চি, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো দুটাৰ প্ৰতিটোৰ কাৰণে 3 নম্বৰকৈ দিয়া হৈছে। প্ৰশ্ন নম্বৰ 1, ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা লিখা আৰু ইয়াৰ পৰিসৰ আলোচনা কৰা। ৰাজনীতি বিজ্ঞান হ'ল চৰকাৰ আৰু ইয়াৰ কাৰ্যকলাপৰ লগত সম্পৰ্ক থকা বিষয়ৰ বিজ্ঞান। ৰাজনীতি বিজ্ঞানে মূলতঃ তলত দিয়া বিষয়সমূহ সামৰি লয়। প্ৰথমটো হৈছে ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক তত্ত্বৰ মূল বিষয়বস্তু যেনে ৰাষ্ট্ৰৰ উৎপত্তি, প্ৰকৃতি, উপাদান আদি তত্ত্বৰ ব্যাখ্যা কৰাৰ উপৰিও চৰকাৰৰ নীতি, কাৰ্যাৱলী, ক্ষমতাৰ বিভাজন, ক্ষমতাৰ প্ৰয়োগ, চৰকাৰৰ কল্যাণমুখী আঁচনিৰ তত্ত্বৰ আদিৰ বিষয়ে আলোচনা কৰে। দ্বিতীয়তে, ৰাজনীতি বিজ্ঞানে ক্ষমতা আহৰণৰ উপায়, ক্ষমতাৰ প্ৰকাৰ আদিৰ বিষয়ে আলোচনা কৰে। তৃতীয়তে, ৰাজনৈতিক তত্ত্বই বিভিন্ন ৰাজনৈতিক আদৰ্শ যেনে সমাজবাদ, ব্যক্তিবাদ, উদাৰতাবাদ আদিৰ বিষয়ে আলোচনা সামৰি লয়। 2 নম্বৰ প্ৰশ্ন, গণতন্ত্ৰৰ সাফল্যৰ বাবে জাগ্ৰত নাগৰিকৰ প্ৰয়োজন ব্যাখ্যা কৰা। গণতন্ত্ৰৰ সাফল্যতাৰ বাবে জাগ্ৰত নাগৰিকৰ প্ৰয়োজন কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ, কাৰণ গণতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য'ত জনসাধাৰণে হৈছে দেশ এখনৰ প্ৰশাসক। সাধাৰণতে সিহঁতৰ মাজৰ পৰা গণতান্ত্ৰিক পদ্ধতিত প্ৰতিনিধি নিৰ্বাচন কৰি দিয়ে আৰু সেই নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাইজৰ হৈ ৰাইজক শাসন কৰে। বহু সময়ত নিৰ্বাচিত প্ৰতিনিধিসকল ক্ষমতাৰ লোভতে স্বেচ্ছাচাৰিতাক বাধা দিবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হোৱা উচিত। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধান কিদৰে প্ৰস্তুত কৰা হৈছিল? আনুষ্ঠানিকভাৱে সংবিধান সভাই ভাৰতীয় সংবিধান প্ৰস্তুত কৰিছিল। সংবিধান সভা অবিভক্ত ভাৰতবৰ্ষৰ বাবে নিৰ্বাচন কৰা হৈছিল। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু 1947 চনৰ 14 আগষ্ট তাৰিখে বিভক্ত ভাৰতৰ সংবিধান সভা হিচাপে পুনৰ মিলিত হৈছিল। ইয়াৰ সদস্যসকল তদানীন্তন প্ৰাদেশিক বিধানমণ্ডলসমূহৰ দ্বাৰা নিৰ্বাচিত হৈছিল। এই প্ৰাদেশিক বিধানমণ্ডলসমূহ 1935 চনত গঠন কৰা হৈছিল। সংবিধান সভা কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰিয়ে গঠন কৰা হৈছিল। এই ব্যৱস্থা অনুসৰি প্ৰত্যেক প্ৰদেশ আৰু দেশীয় ৰাজ্য বা ৰাজক গোষ্ঠীক সেইবোৰৰ জনসংখ্যাৰ হাৰত প্ৰায় 1:10 লাখ অনুপাতত আসন দিয়া হৈছিল। সেই অনুসৰি প্ৰদেশসমূহে 292 জন সদস্য নিৰ্বাচন কৰিব আৰু দেশীয় ৰাজ্যসমূহক ন্যূনতম 93খন আসন দিয়া হৈছিল। প্ৰত্যেক প্ৰদেশৰ আসনসমূহ 3টা মূল সম্প্ৰদায় অৰ্থাৎ মুছলমান, শিখ আৰু সাধাৰণ শ্ৰেণীৰ মাজত তেওঁলোকক জনসংখ্যা অনুপাতত ভাগ কৰা হৈছিল। প্ৰাদেশিক বিধানমণ্ডলসমূহত প্ৰত্যেক লোকসকলে সমানুপাতিক প্ৰতিনিধিত্বৰ সৈতে এক হস্তান্তৰযোগ্য ভোটৰ ভিত্তিত নিজৰ প্ৰতিনিধি
নিৰ্বাচন কৰিছিল। ডি তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া, প্ৰতিটোৰ কাৰণে 5 নম্বৰকৈ দিয়া হৈছে। প্ৰথম প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ আলোচনা কৰা। ভাৰতীয় সংবিধান এখন লিখিত সংবিধান। এই সংবিধান জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে গঠিত সংবিধান সভাই ৰচনা কৰিছে। পিছে বহুতে এই সংবিধানখনক এখন ধাৰ কৰি অনা সংবিধান বুলি মত প্ৰকাশ কৰে। বৰ্তমান সময়ত কোনো দেশৰ সংবিধানে আন দেশৰ সংবিধানৰ পৰা একো গ্ৰহণ নকৰা বুলি দি ক'ব নোৱাৰি। তলত ভাৰতীয় সংবিধানৰ বিভিন্ন উৎসসমূহ আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে ভাৰত শাসন আইন। পৰাধীন ভাৰতৰ শাসন কাৰ্য পৰিচালনাৰ বাবে ব্ৰিটিছ সংসদে কেইবাখনো আইন গৃহীত কৰিছিল। এই বিষয়ত 1909 চন, 1919 চন, 1935 চনৰ আইন বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ পিছত 1947 চনত ব্ৰিটিছ সংসদে ভাৰতৰ স্বাধীনতা আইন গ্ৰহণ কৰে। ভাৰতৰ শাসন আইনবিলাকৰ ভিতৰত 1935 চনৰ ভাৰত চৰকাৰৰ আইন ভাল সমলবোৰ আনি আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়টো হৈছে ব্ৰিটেইনৰ শাসন ব্যৱস্থা। আমাৰ দেশৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা কৰিছে। ভাৰতৰ সংবিধানে এই ক্ষেত্ৰত ব্ৰিটিছ সংসদীয় শাসন ব্যৱস্থা হুবহু অনুসৰণ কৰিছে। সংবিধান প্ৰণেতাসকলে ভাৰতৰ দৰে সংসদীয় শাসন ব্যৱস্থা শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছিল। গতিকে ভাৰতীয় সংসদীয় ব্যৱস্থা ব্ৰিটিছ সংবিধানৰ প্ৰত্যক্ষ অৱদান বুলি ক'ব পাৰি। তৃতীয়তে অন্য সংবিধানৰ প্ৰভাৱ। ব্ৰিটিছ সংবিধানৰ উপৰিও অন্যান্য দেশৰ সংবিধানৰ প্ৰভাৱ ভাৰতীয় সংবিধানৰ ওপৰত প্ৰতিফলিত হৈছে। আমাৰ সংবিধান ৰচকসকলে বিভিন্ন ৰাষ্ট্ৰৰ গণতান্ত্ৰিক সংবিধানত যিবোৰ ভাল নীতি নিয়ম পাইছে আৰু তাৰে যিবোৰ ভাৰতীয় জনগণৰ বাবে উপযোগী বুলি বিবেচনা কৰিছে, সেই নীতিসমূহক ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰিছে। ব্ৰিটেইন, আমেৰিকা, কানাডা, আয়াৰলেণ্ড আদি দেশৰ সংবিধানৰ প্ৰভাৱ আমাৰ দেশৰ সংবিধানৰ ওপৰত বাৰুকৈ পৰিলক্ষিত হয়। চতুৰ্থতে সমালোচকৰ মন্তব্য। সাংবিধানিক বিশেষজ্ঞসকলে সংবিধানৰ বিষয়ে আগবঢ়োৱা মতামত আৰু দেশৰ সংবিধান ৰচনা কৰোঁতে বহু পৰিমাণে বিবেচনা কৰা হৈছে। 5 নম্বৰ পইণ্ট, সংবিধান সভাৰ আলোচনা আৰু বিতৰ্ক। সংবিধান সভাৰ আলাপ আৰু বিতৰ্কসমূহ আমাৰ সংবিধানৰ এটা উল্লেখযোগ্য উৎস বুলি ক'ব পাৰি। সংবিধান সভাত সংবিধান ৰচনা সম্পৰ্কীয় দীঘলীয়া আলোচনাসমূহে সংবিধান ৰচনা কৰাত যথেষ্ট সমল যোগান ধৰিছে। দ্বিতীয় প্ৰশ্ন, ভাৰতীয় সংবিধানৰ 5টা বৈশিষ্ট্য বহলাই লিখা। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ হৈছে, প্ৰথমটো হৈছে প্ৰস্তাৱনা। প্ৰস্তাৱনা মূল সংবিধানৰ অংশ নহয়। এই প্ৰস্তাৱনাত সংবিধানৰ মূল উদ্দেশ্যসমূহ ব্যক্ত কৰা হৈছে। দ্বিতীয়তে দীৰ্ঘতম সংবিধান। ভাৰতবৰ্ষৰ সংবিধান বৰ দীঘল। ইয়াত 443টা অনুচ্ছেদ, 20টা অধ্যায় আৰু 12টা অনুসূচী আছে। তৃতীয়তে লিখিত সংবিধান। ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। আমাৰ সংবিধান লিখিত সংবিধান হ'লেও ইংলেণ্ডত প্ৰচলন থকা কিছুমান প্ৰথাগত নীতি আমাৰ দেশতো মানি চলা হয়। চতুৰ্থতে সংবিধানৰ প্ৰাধান্য। সংবিধানৰ প্ৰাধান্য ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। সংবিধানে সমুদায় ৰাষ্ট্ৰীয় ক্ষমতা আৰু নাগৰিকৰ অধিকাৰৰ উৎস। 5 নম্বৰ পইণ্ট, গণতান্ত্ৰিক সংবিধান। আমাৰ সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে এইখন এখন গণতান্ত্ৰিক সংবিধান। প্ৰশ্ন নম্বৰ 3, ৰাজনৈতিক তত্ত্বই কি বুজায়, ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা। ৰাজনৈতিক তত্ত্ব বুলিলে আমাৰ সমাজ জীৱনলৈ নামি অহা প্ৰত্যাহ্বান আৰু জটিলতাসমূহ বুজা আৰু মোকাবিলা কৰাকে বুজায়। মানুহ আৰু জীৱ জগতৰ অন্যান্য প্ৰাণীৰ মাজত থকা প্ৰথম পাৰ্থক্যটো হৈছে মানুহ যুক্তিশীল প্ৰাণী। ইয়াৰ অৰ্থ মানুহে যুক্তিৰ আধাৰত কোনো কথা বিবেচনা কৰিব পাৰে। মানুহ আৰু জীৱ জগতৰ অন্যান্য প্ৰাণীৰ মাজত থকা দ্বিতীয় পাৰ্থক্যটো হ'ল ভাষাৰ ব্যৱহাৰ। অসমত বাস কৰা লোকসকলৰ বাবে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অধিক, কাৰণ উত্তৰ পূব ভাৰত আৰু অসমৰ বহুতো নৃগোষ্ঠীয় গোট আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী কৰি আহিছে। এনে সুবিধা কিছুমান গোটক প্ৰদান কৰিছে। কোনো নৃগোষ্ঠী কিদৰে উপকৃত হ'ব পাৰে সেই কথা বুজিবৰ বাবেও ৰাজনৈতিক তত্ত্বই সহায় কৰে। ৰাজনৈতিক জীৱনৰ সৈতে জড়িত বিভিন্ন প্ৰশ্ন আৰু প্ৰত্যাহ্বান ভালদৰে বুজিবৰ বাবে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আছে।